আৰু এইটো হৈছে আমাৰ দাদা ৰুমৰ মালিক আৰু এতিয়া ৰুমৰ মালিক নহয় ঘৰৰ মালিক এখন ঠিকে আছে না ঠিকে আছে ন এতিয়া ৰাতিপুৱা বাজিছে 5:30 আৰু এতিয়া আমি যাব ওলাইছোঁ লং ড্ৰাইভত আৰু আমাৰ লগত আছে মায়া এইখন হৈছে মোৰ মায়া আৰু আজি আমি যাম মায়াৰ লগত মানে স্কুটি শিলচৰৰ পৰা গুৱাহাটীলৈকে ঠিক আছে আমি এতিয়া আমাৰ জাৰ্নিটো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকিব ট্ৰাকবিলাকি ঢলং ঢপংকৈ গৈছে ঐ ঢলং ঢপং এইখন চাওঁ মাটি ঘঁহি সোমাই থাকে ভিতৰত আমি আহিলোঁ 81 কিলোমিটাৰ আৰু দুখৰ কথা আজি দেওবাৰ বেয়া ফালিছে মেঘালয়ত আহিলে এনেকুৱা গাড়ী দেখা পাই থকা যায় আৰু আজি দুখৰ কথাটো কি আজি দেওবাৰ গতিকে চব দোকান বন্ধ মেঘালয়ত আৰু সেইকাৰণে আমি মই ভাল কৰিছোঁ মই কল লৈ আহিছিলোঁ কল খাই আছোঁ এতিয়া ঘৰৰ পৰা আৰু এতিয়া মই খাই আছোঁ কল আমি বহুত চাহ দোকান বিচাৰিলোঁ এখনো নাপালোঁ কিছুমান সৰু সৰু দোকান খোলা আছিলে কিন্তু বৰ বেছি ভাল নালাগিল মানে চাহ আৰু কি পাম আৰু ঠিক নাই চাহৰ বদলি সেইকাৰণে নুসুমালোঁ আৰু এতিয়া কলকে খাওঁ আৰু ন হৈ গ'ল পূৰা ৰেডি কৰিয়ে আনিছে পূৰা ৰেডি আৰু যাতে একো খাব নাপালেও ঘৰ গৈ পাওঁ এতিয়া ঠাণ্ডা ঠাণ্ডা লাগিছে একাপ গৰম চাহ খাব পালে কিন্তু ঠাণ্ডা মজা লাগিলে আৰু আমি যোনখিনি এতিয়া ৰখি আছোঁ অপজিট চাইডে গোটেই পাহাৰেই পাহাৰেই আমি আহি পাই গ'লোঁ এটা চালিয়া জেগাত আৰু এতিয়া গোটেই চাৰিওফালে কি ধুনীয়া জেগা গোটেইবোৰ ভেলি আৰু মজা লাগিছে ৰ'দ দি আছে কিন্তু ঠাণ্ডা জেগাটো ৱাও 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 আৰু এতিয়া বেয়া ৰ'দ দিছে মানে ৰ'দটো টান লাগিছে ঠাণ্ডা ঠাণ্ডা হাৱাও মাৰি আছে সেইকাৰণে মানে মজা লাগি আছে মানে মইতো এইটো টেটুৰ বুটামো মাৰি থৈ দিছোঁ এতিয়া অলপ মই এক্সাৰচাইজ কৰি লওঁ কাৰণ পিঠি চিঠি ভৰি চৰি বিষাই গৈছে তুমি নকৰা অলপ ষ্ট্ৰেচিং কৰাই লওঁ জেগাত তোমাৰ দাঢ়িখিনি বগা ৰাম
বহুত ধূলি ৰাস্তাত সেইকাৰণে অৱস্থা বেয়া হৈ গৈছে মেঘালয় এইটো কাৰণেই ভাল লাগে আপোনালোকক কৈছিলোঁ নহয় মেঘালয় মানে মেঘৰ আলয় যোনপিনে চাইছোঁ সেইপিনে অকল মেঘ এই দূৰত মেঘ সেইবোৰ কিন্তু বৰষুণ দিলে এইবোৰ মেঘ এতিয়া ইয়াত আহি যাব যদি বৰষুণ দিলেহেঁতেন এই দূৰত থকা মেঘবোৰ এতিয়া আমাৰ মাজত থাকিলেহেঁতেন এতিয়া আমাৰ মাজত নাই এইটো কাৰণে অলপ বেয়া লাগি আছে মনটো অলপমান বৰষুণ দি দিয়াহেঁতেন মজা হ'ল হয় অলপমান ফটো উঠিব লাগিব যেনহে পাইছোঁ ফটোটো উঠিবই লাগিব ইমান চালিয়া জেগা আৰু আটাইতকৈ মোৰ বস্তুটো এইটোৱে ভাল লাগে মেঘালয়ত পাহাৰৰ ওপৰত গৈ পিনি ভেলি হৈ যায় এনেকৈ অকণ এনেকুৱা মজা আৰু দিয়া পুচাপ মাৰা 10টামান মোৰ এক্সাৰচাইজ কৰা হৈ গ'ল আৰু এতিয়া সময় হৈছে 10:30মান বাজিছে আমি আহি পালোহি লেট্ৰিন নাই একচুৱেলি লেট্ৰিন বাই আৰু কিমান হ'ল 120 কিলোমিটাৰমান হ'ল আৰু এতিয়া আকৌ 200 কিলোমিটাৰমান আছে গুৱাহাটীলৈ আজি আমি গোটেই দিনটো স্কুটি চলাইছোঁ নহয় লেট্ৰিন বাই পোৱা নাই আমি পামহে এইখিনি কিবা বেলেগ নাম আমি পাম আগলৈ লেট্ৰিন বাই পাম এইখিনি কিবা ক্লিয়াৰিয়েট নে কিবা এনেকুৱা মুখত নাহে এইটো কিবা নাজানো বলা জল্দি যাওঁ ভোক লাগিছে ঠিক আছে গৈ থাকোঁ ন বৰষুণ জোৰকৈ আহিছে সেইকাৰণে আমি ভাবিছোঁ ৰেইনকোটটো পিন্ধি লওঁ কাৰণ আমাৰ লগত কাপোৰবিলাকো আছে তিতি যাব ৰেইনকোটটো পিন্ধি মজাকৈ গৈ থাকিম আৰু আমাৰ এইযোৰ ফোনত ব্যস্ত হয় নেকি ক'লা নাই আমি আধা আহি পালোঁ বুলি ক'লা নাই বৰা কিবা ক'বা কি ক'বানো আমি আহি পালোঁ লেট্ৰিন বাই আৰু আহি পিনি এতিয়া এখন হোটেলত গোটেই হোটেল বন্ধই এখনে খোলা আছিলে লাকিলি আমি ইয়াতে বহি এতিয়া চাহ খাইছোঁ আৰু এই যে গৰম চাহ আপোনালোকে দেখিলে তাই চবকে জনাই দিলে এজন মানুহকে জনাবলৈ পায় এজন নহয় মানে এটা কি বুলি কয় ফোনততো চবকে জনাই দিলে মই কওঁতে ইউটিউবতো জনাই দিওঁ আহি জনাই দিছোঁ আহি এতিয়া চাহ খাম পিছত ভাত খাম ওলাই যাম আৰু অলপ এনজয়ো কৰিম বেলেগত নাজানো কিন্তু মেঘালয়ত ক'ভিডৰ মানে মেঘালয় ৰেষ্টুৰেণ্টত ক'ভিড পূৰা লাগিছে সেইকাৰণে এইটো ভাজি এনেকৈ এইটো ভাজি চিকেনো একে চব ডিছপ'জেল এনেকুৱা এতিয়া আমি খাওঁ আৰু ভাত এইটো পূৰা লাগিছে নাই এটা ঢালিও প্লেট দিছে প্লেটত ঢালি লওঁ খাই দিওঁ ভাত ইমান দিছে বেছি খাই দিয়ে মানুহবিলাকে তামাম ভাত দিছে গোটেই ইয়াত একচুৱেলি চবে ভোকত আহেতো বহুত খাই দিয়ে এটা মানে হেবিট হৈ গৈছে ইভেন মই ইয়াত এনেকুৱাও দেখিছোঁ ল'ৰা মানুহ ইমান খাইছে তাৰপিছত বমি কৰি দিছে বাহিৰত আৰু সঁচাকৈ চিৰিয়াছলি মই আৰু দাদাই আহিছিলোঁ এবাৰ বাইকত মই দাদাক কৈছোঁ চাবিহে ই এতিয়া বমি কৰিব ইমান লৈ আছে ভাত
আৰে সঁচাকৈ বাহিৰত গৈ দেখিছোঁ বমি কৰি আছে মানে আল্টিমেট আছিল ৰাতিপুৱাৰ পৰা অকল লাল চাহত আছিলোঁ নাই মাজতে কলো খালোঁ আৰু এতিয়া কিন্তু কফি একাপ খোৱা মন আছিল ন গৰম কফি একাপ লাগে আৰু বৰষুণ দি দিলে ন সেইকাৰণে বতৰটো মজাই গ'ল মই যোনটো বিচাৰিছিলোঁ যে বৰষুণ দিলে মজা লাগিব আৰু অকণমানে বৰষুণ দিছে জাষ্ট অলপমান এইখনেই আছিল হোটেলখন য'ত খালোঁ এইমাত্ৰ একদম ফকতীয়া হোটেল ফ্ৰেণ্ডছ হোটেল এণ্ড ৰেষ্টুৰেণ্ট মই যদি গুৱাহাটীৰ পৰা শিলচৰৰ পৰা গুৱাহাটীলৈ আহে এইখনত কিন্তু নোসোমাব ভুলতো একদম মানে একদম থাৰ্ড ক্লাছ হোটেল ইভেন লেট্ৰিন বাথৰুমো চাফা নাছিলে আৰু যোনটো খোৱাৰ এয়া আছিলে সেইটো একদম বটলা আৰু অকল আমাৰতো পেট পূজা কৰিলে নহ'ব মোৰ মায়াৰো পেট পূজা কৰিব লাগিব সেইকাৰণে মায়াৰো পেট পূজা কৰি ল'লোঁ তাৰপিছত হোটেলখনৰ বাথৰুম খুবেই বেয়া আছিলে সেইকাৰণে মই ইয়াতে যাব লগা হ'ল কি কৰিব আৰু উপায় নাই ন আমি আকৌ আৰম্ভ কৰিলোঁ যিমানখিনি আমি আহিছিলোঁ সিমানখিনি এতিয়া আকৌ যাব লাগিব এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ হ'ব ড্ৰাইভাৰ এতিয়া আমাৰ ৰিজু আৰু মই পিছপিনে বহি যাম আৰু প্ৰাৰ্থনা কৰিবা দেই যাতে নপৰা নপৰোঁ কিয় কৰিম আৰু এতিয়া আমি আছোঁ জোৱাই বাইপাছত অলপ দূৰ আহিলোঁ এতিয়া তাইক অলপ চলাব দিওঁ মজা জেগা চলাই ভাল পাব হয়নে গৈ থাকোঁ আৰু এতিয়া আকৌ ৰখিমগৈ যেতিয়া বাইপাছ শেষ হ'ব তেতিয়া ৰখিম বাই বাই ঐ ৰখা মই উঠা নাই মোক নুঠাই গুচি আহিলা যে মোক নুঠাই গুচি আহিছে ব'লা ব'লা বাইপাছ শেষ হ'ল জোৱাই বাইপাছ আৰু এতিয়া এইখিনিত আহি ৰৈছোঁহি আৰু ৰিজুৱে চলাই আহিলে বাইপাছখিনি আৰু অলপ চলাব বোলে মই আহিছিলোঁ এইখিনিতে আকৌ মই লৈ ল'ম নেক্সট ঠিক আছে চলাব আৰু একচুৱেলি এইখিনি ৰখিলোঁ এইটোৰ কাৰণে এইখিনি জেগাতে যোনটো জোৱাই বাইপাছ আছে এইখিনিতে NH7 উইকেণ্ডৰ ফেষ্টিভেলটো হয় সেইপিনে কেম্পবিলাক হয় তাতো ফেষ্টিভেল হয় আৰু আগলৈও থাকে তো এই গোটেইখিনি জেগাতে হয় আৰু NH7 উইকেণ্ডৰ ফেষ্টিভেল এটা মিউজিক ফেষ্টিভেল হয় আৰু মই ভাবোঁ ইণ্ডিয়াৰ ওৱান অফ দি বিগেষ্ট মিউজিক ফেষ্টিভেল আৰু বহুত জেগাৰ পৰা মানুহ আহে ইয়াত মই এনেই আহিছোঁ চাবলৈ এবাৰ কিন্তু তেতিয়া ব্লগ কৰা নাছিলোঁ গতিকে ব্লগ কৰা নহ'ল এতিয়া হ'লে ব্লগ কৰিলোঁহেঁতেন সেইটো চান্স হেৰাই দিব নোৱাৰি নিজে কি কৰি আছা তুমি জোৱাই আহি পালোঁৱে জোৱাই মানে জোৱাইতকৈ আৰু বহুত আগত আহি পালোঁ আৰু বেছি দূৰ নাই আৰু কিমান আছে 150 কিলোমিটাৰ সমান হ'ব চাগে ন 150 কিলোমিটাৰ পাই যাম আৰু মজাকৈ চলাবানে তুমি চলাবা ৰিজুৱে চলাবা ঠিক আছে মই আৰু বিন্দাছ পিছপিনে এটা বাজিছে আবেলি গৈ পাই যাম
ন 6টা বজাৰ আগে পাব লাগে। 6টা নাইবা 7টা। এতিয়া আমি ৰখিমগৈ ইয়াত শ্বিলং বাইপাছত ৰখিম, তাৰ আগত নৰখোঁ। তেন্তে গৈ থাকোঁ। আমি জানজা হিলছ পাৰ হৈ আহিলোঁ। हम तोड़ गए जब तुम झुके। এইটো জেগাতে আহি ৰখিলোহি। এইমাত্ৰ যোনটো দেখিলে আপোনালোকে, ইমান চালিয়া নহয়, তলপিনে পাহাৰ পথাৰ। এই পথাৰবিলাক চাগে আমি ৰাস্তাৰ কাষেদি আহোঁতে দেখিছোঁ, কাৰণ বহুত ধুনীয়া ধুনীয়া লাগিছিলে, পেইণ্টিঙৰ নিচিনা লাগিছিলে, আৰু ওপৰৰ পৰা তেনেকুৱাই লাগিছে। আকৌ এই ডাৱৰবিলাকৰ তলত যোনখিনি আছে সেইখিনি ছাঁ হৈ আছে ন, মজা লাগিছে। আৰু এইটোৰ কাৰণে আহিব লাগে মেঘালয়, আৰু যোনটোৰ কাৰণে আমি আহিছোঁ পাইছোঁ, ভাল লাগিছে সেইকাৰণে নে? আৰু বাইক নাইবা স্কুটি লৈ আহিব লাগে। যদি আপুনি ধুনীয়াকৈ উপভোগ কৰিব বিচাৰে তেতিয়া সেইটো বাইক বা স্কুটি। নাইট ছুপাৰ নাইবা ডে ছুপাৰত আহিলেতো আপুনি একো উপভোগ কৰিব নোৱাৰিব। ৰৈ ৰৈ চাব নোৱাৰি ন, ৰৈ ৰৈ চাব যদি মন আছে এনেকৈ আহিব লাগিব। মজা লাগিছে দেই। আৰু এই পাহাৰৰ ওপৰত সৰু সৰু ঘৰ, ওচৰত চাগে ডাঙৰে হ'ব, ইয়াৰ পৰা সৰু সৰু, মজা লাগিছে। ইমান কণ এতিয়া মই চলাম ন? তুমি চলোৱা, মোৰ ভাগৰ লাগি গ'ল চলাই বহুত চলালে তাই, বহুত দুখৰ আহিলোঁ। এতিয়া মই চলাওঁ। যেতিয়া ট্ৰাকবিলাক আহিছিলে ন, মই মোৰ কলিজাটো হাতৰ মুঠিত লৈ আহিছোঁ, এনেকুৱা ভয় লাগিছে। মই ভাবিছোঁ আজি গ'লোঁ মানে। ৰ'বা, এইটো ফাৰ্ষ্ট টাইম তুমি চলাইছা ন পাহাৰত? ঐ এইটো ৰেইনব' ৰে। ক'ত? অঁ, ৰেইনব' ওলাইছে। পুৰা ব্যস্ত, মোবাইলত ভিডিঅ' কৰি এডিট মাৰি আছে যে, ফটো উঠাইছোঁ মই। লগালগ এডিট মাৰি আপলোড হোৱাটছএপত, যাতে মানুহে গম পাই থাকে আমি কিমান দুখৰ আহিছোঁ, হয়নে? আপডেটবিলাক দি থাকিব লাগিব ন মানুহবিলাকক। কোনোবা এটা এনেকুৱা আছে যোনে নেকি মোক ফ'ল' কৰে, আৰু তুমি মোক ভিডিঅ' উঠাইছা, মোক ইমান বেয়া দেখিছে। একো নাই, এনেকৈ আহিব লাগে ন। এতিয়া ধূলি খাই খাই আৰু তুমি এনেকৈ আহিব লাগিব। ঠিক আছে, এতিয়া মই চলাম। বাই বাই। समय हम तो हैं ज़मीं, हमसे ना कभी। हम तो हैं समय, हम तो हैं ज़मीं, हमसे ना कभी। हम तो हो गए ज़मा, धीरे धीरे था लम्हा, हमसे ना कभी। हम तो हो गए ज़मा, धीरे धीरे था लम्हा, हमसे ना कभी। তাত বৰষুণ দি আছে, আৰু আমাৰ ইয়াতো দি আছে এতিয়া কিনকিনীয়াকৈ। সেইকাৰণে আমি এতিয়া ৰেইনকোট পিন্ধি ল'ম, আৰু ঠাণ্ডাও আছে। ৰাস্তা একেবাৰে খালী, গাড়ী একেবাৰে নাই, একো শব্দ নাই, অকল আমি দুটা প্ৰাণীয়ে আছোঁ। এতিয়া আমি ৰেইনকোট পিন্ধি ল'ম, বৰষুণ দিয়ক নিদিয়ক, কাৰণ বহুত ঠাণ্ডাও লাগি আছে। গতিকে ৰেইনকোট পিন্ধি ল'লে মজা লাগিব। আহি গৈছে এতিয়া, পিন্ধি লওঁ। বান্দৰ ভিজা দি ভিজি এতিয়া মজাকৈ চাহ খাই আছোঁ। ঠাণ্ডা বতৰ, তাত দিছে বৰষুণ, আৰু তেনেকুৱা টাইমত চাহ লগতে চিঙৰাৰ মজা। চাহ নহয়, কফি। আৰু আমি বৰষুণ দিয়াৰ কাৰণে ভিডিঅ' নকৰিলোঁ, আহি আহি এতিয়া সেয়াই পালোঁহি, বৰা পানী পালোঁহি। এতিয়া আৰু বেছি দূৰ নাই, গৈ পাই যাম। বা কাৰোবাৰ কাৰণে পুৰিও আহি গ'ল দেখোন হে, গৰম গৰম পুৰি। পুৰি মোৰ কাৰণে আহিছিলে, কিন্তু কাৰোবাৰ ফালেহে আছে, মোৰ ফালে নাই আকৌ।
মোৰ তাতে য'ত সেউজীয়া ভিডিঅ'টো দেখিতো গম পালে যে আমি আহি পাই গ'লোঁ বৰাপানী আৰু অলপতে বৰষুণ যিহেতু দি গৈছিলে গতিকে দেখাত মজা হৈ আছে আৰু এইটো আমাৰ বেক চাইডে বৰাপানী বহুত দিন দেখা নাছিলোঁ অলমষ্ট 9 months নে 8 months 8 months ন 8 months হৈ গ'ল গতিকে আজি মজা লাগিছে আমি এতিয়া ৰখি চাই আছোঁ আৰু এইপিনে যাব নোৱাৰি যেনিবা কাৰণ এইপিনে শ্বিলং যাব লাগে অঁ শ্বিলং এইপিনে যাব লাগে চিধা আমিতো চিধা যাম গুৱাহাটী এনেকুৱা লাগিছে আমি গুৱাহাটী পামেই আৰু অঁ এইখিনি পালোঁ মানে গুৱাহাটী পোৱাৰ নিচিনা লাগে মানে দিছ ইজ হোম নেকি আৰু এইপিনে যাবও নোৱাৰোঁ ইচ্ছা কৰিলোঁ কাৰণ এইপিনে যাব নিদিয়ে এইখিনিতে সেয়া কৰিছোঁ ন এতিয়া আমি নেক্সট লগ পাম গুৱাহাটীত গৈ পিনে আৰু ভিডিঅ' নকৰোঁ মাজত তাতে গৈ লগ পাম কাৰণ এইখিনিতো চবেই চিনিয়ে পায় কিনো ভিডিঅ' কৰিম আৰু ন এতিয়া এক্সেপশ্যনেল যদি কিবা হৈ যায় তেতিয়া ভিডিঅ' কৰিম ঠিক আছে ব'লা গৈ থাকোঁ আৰু ভিজি দুটাৰে অৱস্থা বেয়া মোৰতো কঁপনি উঠিছে ঠাণ্ডাতে বম ঠাণ্ডা মানে আমি ভবা নাছিলোঁ আমি গম পাইছিলোঁ বৰষুণ দিলে ঠাণ্ডা লাগিব কিন্তু জেগা নাই স্কুটিত সেয়া আনিবলৈ সেইকাৰণে নানিলোঁ চুৱেটাৰ টুৱেটাৰ ৰেইনকোটে কাম কৰিছে আৰু জেকেটৰ কাম কৰিছে মজা লাগিছে ন ভিউটো ইয়াত মেঘ মেঘ হৈ গৈছে মজা আৰু ইয়াত বেছি একচুৱেলি বগা দেখি আছে আচলতে পূৰা আন্ধাৰ হৈ আছে আৰু আন্ধাৰ ঠিক আছে তেতিয়া আপুনি গুৱাহাটীত লগ পাই আছোঁ বাই বাই সময়বোৰো পাৰ হ'ল আজিও দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ চাইডত মোৰ বাবে লিখে কবিতা আৰু এনেকৈ আমি আহি আহি গুৱাহাটী পালোহি সঁচাকৈ আজিৰ দিনটো খুবেই ভাল লাগিলে আৰু আমি ইমান দিনৰ মূৰত গুৱাহাটী সোমালোঁ কি আনন্দ আমি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আজিৰ কাৰণে বাই বাই